এইকেইদিন সমগ্ৰ ৰাজ্যতে বহুলভাৱে চৰ্চিত এটা বিষয় হৈ পৰিছে গ্ৰীষ্ম প্ৰবাহ। এয়া আহিনৰ বতৰ, কিন্তু আহিনৰ কোনো উমঘাম নাই। দৈনন্দিন সেই বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা দিনক দিনে বৃদ্ধি পোৱাহে দেখিবলৈ পোৱা গৈছে। যদিও আহিনৰ বতৰ, তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে গ্ৰীষ্মৰ যিটো উত্তাপ সেয়া এতিয়াও কমা নাই। উৎকট গৰমে সমগ্ৰ ৰাজ্যবাসীক এক প্ৰকাৰ অতিষ্ঠ কৰি তোলা দেখিবলৈ পোৱা গৈছে। আৰু শুকুৰবাৰৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা আছিল 39 ডিগ্ৰী চেলছিয়াছ। উৎকট গৰমৰ খবৰ আমি আপোনালোকক দেখুৱাইছোঁ। সমগ্ৰ ৰাজ্যবাসী অতিষ্ঠ হৈ পৰিছে। এই আহিনৰ মাহতো গ্ৰীষ্মৰ প্ৰকোপ কমা নাই, ইয়াৰ বিপৰীতে বাঢ়িছেহে। শুকুৰবাৰৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা আছিল 39 ডিগ্ৰী চেলছিয়াছ। আহিনৰ বতৰত 39 ডিগ্ৰী চেলছিয়াছ। আৰু আগন্তুক ৩-৪ দিনত ৰাজ্যত তাপমাত্ৰা আৰু অধিক বৃদ্ধি পাব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যেই তথ্য সদৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই সেই কথা জানিবলৈ দিছে। আৰু আগন্তুক ৩-৪ দিনলৈ বৰষুণ অহাৰো কোনো সম্ভাৱনা নাই, সেই কথা ইতিমধ্যেই প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাইছোঁ, উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য আৰু বিভিন্ন প্ৰান্তত এতিয়া ৰাইজ অতিষ্ঠ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু হেলেমত এজন লোকৰ মৃত্যুৰো বাতৰি আহি পৰাৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিদ্যালয়সমূহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন শিক্ষানুষ্ঠানত অঘটন সংঘটিত হৈছে। ঢলি পৰিছে শিক্ষক, ঢলি পৰিছে শিক্ষাৰ্থী। এনে বহু দুখবৰ আহি পৰিছে আমাৰ মাজলৈ। আমি সেইখিনিও আপোনালোকক একাধিক্ৰমে জনাবলৈ চেষ্টা কৰিম। কিন্তু আমি জনাইছোঁ বতৰ বিজ্ঞান বিভাগৰ এটা উদ্বেগজনক তথ্য যে অহা ৩-৪ দিনলৈ বৰষুণৰ কোনো সম্ভাৱনা নাই বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই তথ্য প্ৰকাশ কৰিছে। আৰু আহিনৰ বতৰতো যি সময়ত গ্ৰীষ্মই বিদায় লয়, সেই সময়ত গ্ৰীষ্মৰ প্ৰকোপ কিন্তু দুগুণে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনে কিন্তু সকলোকে ভবাই তুলিছে।